নমস্কাৰ এতিয়া বাতৰি হেতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা প্ৰধানমন্ত্ৰী নিৰাপত্তাক লৈ উচ্চতম ন্যায়ালয়ত শুনানি সোমবাৰলৈ পিছুৱালে বিচাৰৰ শুনানি পঞ্জাবত উলংঘা হৈছিল প্ৰধানমন্ত্ৰী নিৰাপত্তা সলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ অনুৰোধ এনআইএৰ তদন্ত কৰিবৰ বাবে অনুৰোধ মেহতাৰ এনআইএ ঘটনাত সহযোগ কৰিবলৈ অনুৰোধ জনায় উচ্চতম ন্যায়ালয়ৰ এনআইএ ঘটনাত সহযোগ কৰাৰ বাবে অনুৰোধ জনোৱা হয় প্ৰধানমন্ত্ৰী নিৰাপত্তাক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি সোমবাৰলৈ পিছুৱালে বিচাৰৰ শুনানি পঞ্জাবত উলংঘা হৈছিল প্ৰধানমন্ত্ৰী নিৰাপত্তা সলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ অনুৰোধ এনআইএৰ তদন্ত কৰিবৰ বাবে অনুৰোধ জনায় তুষাৰ মেহতাই এনআইএ ঘটনাত সহযোগ কৰিবলৈ অনুৰোধ জনায় উচ্চতম ন্যায়ালয়ে সেলিব্ৰিটি হেয়াৰ ষ্টাইলিষ্ট জাভেদ হাবিবে এগৰাকী মহিলাৰ মূৰত থু পেলোৱাক লৈ দেশজুৰি সৃষ্টি হৈছে বিতৰ্কৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ'টোৱে লাভ কৰিছে ব্যাপক চৰ্চা ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে ক্ষমা বিচাৰে জাভেদ হাবিবে উত্তৰ প্ৰদেশৰ মুজাফৰনগৰত অনুষ্ঠিত হোৱা এক কৰ্মশালাৰ সময়তে এগৰাকী মহিলা মূৰত থুৱাই দিয়ে আৰু এই ঘটনাৰ পিছতে দেশজুৰি সমালোচনাৰ পাত্ৰ হৈ পৰে জাভেদ হাবিব নেশ্যনেল কমিশ্যন ফৰ উইমেন্স ঘটনাটো গুৰুত্ব সহকাৰে লৈ উত্তৰ প্ৰদেশৰ এগৰাকী আৰক্ষী সঞ্চালক প্ৰধানক বিষয়টো অৱগত কৰিছে ভাইৰেল ভিডিঅ'টোৰ সত্যতা নিৰূপণৰ বাবে নিৰ্দেশ দিয়া হৈছে বিতৰ্কিত জাভেদ হাবিবে ক্ষমা খুজি বিষয়টোৰ পৰা আঁতৰি আহিব বিচাৰিছে যদিও তেখেতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সম্ভাৱনা আছে নেশ্যনেল কমিশ্যন ফৰ উইমেন देखा मेरे बाल गंदे हैं और गंदे क्यों हैं शैम्पू नहीं है सही इसको ध्यान से रखो ध्यान से सुनो और अगर पानी की कमी है ना देखा मेरे बाल गंदे हैं और गंदे क्यों हैं शैम्पू नहीं है सही इसको ध्यान से रखो অসমত অমিক্ৰণ আক্ৰান্তৰ সংখ্যা 9 জনলৈ বৃদ্ধি ইয়াৰে 3 গৰাকী ইতিমধ্যে আৰোগ্য লাভ কৰিছে বিপৰীতে 6 গৰাকী বৰ্তমানলৈ চিকিৎসাধীন হৈ আছে চিকিৎসাধীন আটাইকেইগৰাকী ডিব্ৰুগড় জিলাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈছিল আলতাফ হুছেইন ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতিছে আলতাফ হুছেইনে আনহাতে ছৌদি আৰবৰ পৰা অহা মামুদ হুছেইন আৰু ৰহন দাসৰ কোভিড নিগেটিভ গতিকে এতিয়া আৰু সেই ক্ষেত্ৰত কেছ ৰেজিষ্টাৰ হৈছে দুটাকে কেছ ৰেজিষ্টাৰ হৈছে আৰু গতিকে তাত সেই তদন্তত যেনেকৈ আহে তেনেকৈ সেই কামখিনি আইনৰ কামখিনি আগবাঢ়িব যিখিনি কাম হ'ব গোটেইখিনি কাম সম্পূৰ্ণ আইনমতে হ'ব আৰু সেইটো আমি এনশ্যোৰ কৰিম আপনি কয়লা হওক বা যিকোনো চোৰাং সৰবৰাহৰ ক্ষেত্ৰত একেই কথা পুলিচৰ যিখিনি যেতিয়া পুলিচে কামখিনি কৰে পুলিচে সম্পূৰ্ণ এভিডেন্সৰ ওপৰত কৰিব লাগে আৰু কেতিয়াবা ভবা যায় থানালৈ কোনোবা মানুহ কিবা কথাৰ কাৰণে আহিলে যে এটা পাৰ্টিকুলাৰ কাৰণে আনিছে নেকি কি কাৰণে আনিছে সেইটো চাবলগীয়া হয় কোনোটো আপোনালোকক কোৱা নাই যে আমুকক কাৰ কাৰণে আনিছে কি কথা কিবা বিভিন্ন কাৰণে বিভিন্নজন মানুহক অনা যায় আমি সাধাৰণতে ভবা কেছটোৰ কাৰণে হয়তো অনা নহ'বও পাৰে বা বেলেগ কাৰণে অনা হ'ব পাৰে কিন্তু এটা কথা খাটাং যে আমাৰ ইয়াত এতিয়া আপোনালোকে জানে বিশেষকৈ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো কাঢ়া নিৰ্দেশ যে কোনো ধৰণৰ চোৰাং কাম কাজ সহ্য কৰা নহ'ব কোনো ধৰণৰ অপৰাধমূলক কাম কাজ সহ্য কৰা নহ'ব আৰক্ষীয়ে সেইমতে কাম কৰিব আৰু সম্পূৰ্ণ আইনমতে কাম কৰিব বস্তুখিনি এতিয়া
হোজাইত কৰোনাত আক্ৰান্ত 4গৰাকী লোক নতুন বজাৰ চৰকাৰী চিকিৎসালয়ত ধৰা পৰিছে কৰোনাৰ উপস্থিতি আক্ৰান্ত আটাইকে নীলবাগান কোভিড চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে লামডিঙতো 7জনৰ দেহত ধৰা পৰিছে কৰোনা পজিটিভ অসমত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ 24 ঘণ্টাত ৰাজ্যত 844 জন কোভিড পজিটিভ ধৰা পৰিছে কামৰূপ মহানগৰত 369 জন কোভিড পজিটিভ বিগত 24 ঘণ্টাত 2 জন লোকৰ কোভিডত মৃত্যু হৈছে অসমত অমিক্ৰণত আক্ৰান্ত 9 গৰাকী লোক কোভিড আক্ৰান্তৰ হাৰ 2.37% আৰোগ্যৰ হাৰ হৈছে 98.36%। অসমত দ্ৰুতগতিত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে কোভিড সংক্ৰমণ 24 ঘণ্টাত ৰাজ্যত 844 জন কোভিড পজিটিভ ধৰা পৰিছে আৰু কামৰূপ মহানগৰত 369 জন কোভিড পজিটিভ বিগত 24 ঘণ্টাত 2 জন লোকৰ কোভিডত মৃত্যু হৈছে অসমত অমিক্ৰণত আক্ৰান্ত হৈছে 9 গৰাকী লোক কোভিড আক্ৰান্তৰ হাৰ 2.37% আৰু আৰোগ্যৰ হাৰ হৈছে 98.36%। কোভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে সাজু হৈছে চৰকাৰ প্ৰশাসন হস্পিটেলত নিৰ্দেশ দিয়া হৈছে সম্পূৰ্ণ সাজু হৈ ৰখাৰ বাবে বিভিন্ন ধৰণে সাজু হৈছে এতিয়া জিলা প্ৰশাসন অমিক্ৰণত আক্ৰান্ত হৈছে 9 গৰাকী লোক ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ হৈছে 98.36%। অসমত অমিক্ৰণ আক্ৰান্তৰ সংখ্যা 9 জনলৈ বৃদ্ধি হৈছে ইয়াৰে 3 গৰাকী ইতিমধ্যে আৰোগ্য লাভ কৰিছে বিপৰীতে 6 গৰাকী বৰ্তমানেও চিকিৎসাধীন হৈ আছে চিকিৎসাধীন আটাইকেইগৰাকী হৈছে ডিব্ৰুগড় জিলাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈছিল আলতাফ হুছেইন ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতি গৈছে আলতাফ হুছেইনে আনহাতে ছৌদি আৰবৰ পৰা অহা মামুদ হুছেইন আৰু ৰোহন দাসৰ কোভিড নিগেটিভ আহিছে এই সন্দৰ্ভত আমি কথা পাতিম আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ সৈতে ঋষেশ্বৰ বৰুৱা আপোনাৰ ওচৰলৈ আহিছোঁ হয় নিশ্চয়কৈ শেহতীয়াকৈ যি অমিক্ৰণ আৰু কোভিডৰ পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে চৰকাৰ আৰু ডিব্ৰুগড়তো যথেষ্ট সজাগ হোৱা পৰিলক্ষিত হৈছে স্বাস্থ্য বিভাগ আৰু এই সম্পৰ্কত স্বাস্থ্য বিভাগে কি কয় আৰু মই বৰ্তমান উপস্থিত আছোঁ এই বিষয়ে জানিবলৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত দিহিঙীয়াৰ সৈতে মই ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব শেহতীয়া যি পৰিস্থিতি অমিক্ৰণ আৰু কোভিড ডিব্ৰুগড় জিলাতো এনেকৈ আক্ৰান্তৰ হয় এতিয়া আমাৰ আপোনালোকে নিশ্চয় ভালকৈ জানে যে আপোনালোকৰ মিডিয়াতে আমি বহুতবাৰ কৈছোঁ যে কোভিডৰ পৰা হাত সাৰিবলৈ হ'লে আমি মাস্ক পৰিধান কৰিব লাগিব চেনিটাইজ ইউজ কৰিব লাগিব আৰু আমি সামাজিক দূৰত্ব মেইনটেইন কৰিব লাগিব গতিকে আমি বাৰে বাৰে এই কথাটো আপোনালোকৰ যোগেদি বহুতবাৰ কৈছোঁ আৰু আপোনালোকে তাক প্ৰচাৰ কৰিছে কিন্তু আমি তেনেকুৱা কাৰ্যক্ষেত্ৰত দেখিব নাপালোঁ যিটো বজাৰ সমাৰৰ পৰা আদি কৰি সকলোতে যি মানুহৰ ভিৰ দোকানে পোহাৰে জুম পাতি মানুহখিনি যেনেকৈ থাকে তেতিয়া সামাজিক দূৰত্ব মেইনটেইন কৰা নহ'ল আজি ইমান বছৰ 2 বছৰে হৈ গ'ল গতিকে যাৰ কাৰণে আমি 2টা ইনজেকশ্যন লোৱাৰ পিছতো ভেকচিন লোৱাৰ পিছতো মানুহৰ মাজত আকৌ পুনৰ সংক্ৰমণৰ সংখ্যা দিনক দিনে বাঢ়িছে এই সংক্ৰমণৰ সংখ্যাটো অকল অসমতে বুলি নহয় বা ডিব্ৰুগড়তে বুলি নহয় গোটেই ভাৰতবৰ্ষতে হৈছে যিটো আমাৰ জনসাধাৰণে সেইটো মানি চলা দেখা নগ'ল সকলো ক্ষেত্ৰতে এইটো নহয় বহুতে মানিছে কিন্তু বহুতে মনা নাই এই নমনাৰ সংখ্যাটো বেছি যাৰ কাৰণে আমাৰ প্ৰৱণতাটো আকৌ বাঢ়িলে ইনফেকশ্যনৰ এতিয়া আজিৰ তাৰিখত যিহেতু আমাৰ কোভিডৰ সংখ্যা 9লৈকে কমিছিলে 8-9 এনেকুৱা অৱস্থালৈ আহিছিলে মাত্ৰ 8-9 জনলৈকে যিটো আমি 530লৈকে পাইছিলোঁ এটা সময়ত গতিকে এতিয়া লাহে লাহে দেখিছোঁ বাঢ়ি গৈছে এতিয়া আমাৰ সংখ্যাই প্ৰায় 30 জনমান আমাৰ ৰোগী আছে য'ত 8ৰ পৰা গৈ 30 হ'ল তাৰমানে সংখ্যাটো বাঢ়িল কালি আপোনালোকে নিশ্চয় গম পায় যে ডিব্ৰুগড় জিলাত
500জন 5জন কি বুলি কয় 50জনৰ সংখ্যা পাইছে কালি যিটো ৰিপৰ্ট পৰহি 21জন আছিলে তাৰমানে সেইটো দেখা গৈছে যে ডাবলতকৈ বেছি হৈছে মানে ক'ৰবাত ট্ৰিবল হৈ গৈছে গতিকে সংক্ৰমণৰ সংখ্যাটো বাঢ়ি গৈছে যিহেতু সংক্ৰমণৰ সংখ্যা বাঢ়িছে ঠিক সেইদৰে ৰোগীৰ সংখ্যাও বাঢ়ি যাব গতিকে তাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ আগতে আমাৰ যেনেকৈ ব্যৱস্থা আছিল ঠিক তেনেকুৱা ধৰণে আছে ইতিমধ্যে যে আমাৰ যিটো আমাৰ ছুপাৰ স্পেচিয়েলিটি ব্লক বুলি কয় বা যিটো বিল্ডিং আছে আপোনালোকে দেখিছে তাতে 52খন আইচিইউ বেড আছে তাতে আমি আৰু বেডৰ ব্যৱস্থা কৰিব পাৰি নেকি সেইখিনি আমি কৰি আছোঁ আৰু মেডিচিন ব্লকৰ যিটো আইচিইউ সেই আইচিইউটো আমাৰ বৰ্তমান ৰিন'ভেশ্যন আৰু ৰিপেয়াৰ অৱস্থাত আছে PWD ডিপাৰ্টমেণ্ট আৰু PWD ইলেক্ট্ৰিকেলে কৈছে যে আমি 5-6 দিনৰ ভিতৰত সেইটো আমাৰ আগত হেণ্ডঅভাৰ কৰিব তেতিয়া আমি আৰু 80খনমান আইচিইউ বেড পাম এই 52খনৰ উপৰিও তাৰ উপৰিও আমি 300ৰ পৰা 350 বেড আমি জেনেৰেল পেচেণ্টৰ কাৰণে ৰাখিব পাৰিম য'ত অক্সিজেন ছাপৰ্ট আছে তাৰে ভিতৰত কিছুমান মেডিচিনত আছে কিছুমান গাইনী ডিপাৰ্টমেণ্টত আছে কিছুমান আপোনাৰ পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টত আছে গতিকে সেইখিনি আমাৰ কাম চলি আছে হয়তো এসপ্তাহৰ ভিতৰত আমাৰ সেইখিনি কমপ্লিট হৈ উঠিব বাকী আমাৰ বৰ্তমান 52খন বেড আইচিইউ ৰেডি আছে আৰু তাৰ উপৰিও আমি প্ৰায় 50-60জন এক্সট্ৰাকৈ পেচেণ্ট ৰাখিব পৰা ব্যৱস্থা বৰ্তমান আছে আৰু এসপ্তাহৰ ভিতৰত আমাৰ গোটেইখিনি সম্পূৰ্ণ হৈ উঠিব বুলি আমি আশা কৰিছোঁ আশাবাদী ডিব্ৰুগড় অমিক্ৰণৰ আক্ৰান্ত ডিব্ৰুগড়ত অমিক্ৰণৰ কথা আমি এতিয়ালৈকে পোৱা নাই কোনো ৰিপৰ্ট আমি তেনেকুৱা পোৱা নাই যিহেতু এইটো ICMR কৰে আৰু ICMR সম্পূৰ্ণ খাটাং ৰিপৰ্ট দিব নোৱাৰে এই ৰিপৰ্টো বাহিৰৰ পৰা আহিব লাগে তাৰমানে কোনো আমাৰ আপোনালোকে গম পায় যে আজি কেইটামান কেছ যে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেইজনমান ল'ৰাৰ কথা কৈছিল তেওঁলোকৰ জিন ছিকুৱেঞ্চিং কাৰণে যিটো RRLত ইতিমধ্যে পঠাইছে ৰিজনেল ৰিচাৰ্চ লেবৰেটৰী তাৰ জিন ছিকুৱেঞ্চিঙৰ ৰিপৰ্টটো অহা নাই গতিকে আমাৰ ডিব্ৰুগড়ত এতিয়া বৰ্তমান আমাৰ অসম মেডিকেল কলেজত যিখিনি পেচেণ্ট ভৰ্তি হৈ আছে তাত অমিক্ৰণৰ কোনো ৰিজাল্ট আমি পোৱা নাই আৰু ইতিমধ্যে কালি পৰহি কৈছিলে যে আপোনাৰ যে 2টা কেছ অমিক্ৰণৰ অসমত ধৰা পৰিছে তাৰে এটা চাউদি আৰবৰ পৰা অহা আৰু এটা আফ্ৰিকাৰ পৰা অহা তাতে আপোনাৰ তেওঁলোকে কৈছে যে তাৰে এটা কেছ সন্ধানহীন অৱস্থাত আছে আৰু এটা ট্ৰিটমেণ্টত আছে আৰু আমি যিটো ৰিপৰ্ট পাইছোঁ বা যিখিনি আমি ডাটা পাইছোঁ বৰ্তমানলৈকে যি 1700 বা 1300-1700 পেচেণ্ট হৈছে যে অমিক্ৰণৰ ভাৰতবৰ্ষত তাৰে আধা পেচেণ্ট ইতিমধ্যে ছুটি হৈ গৈছে তাৰে 2টামান পেচেণ্ট ইতিমধ্যে ঢুকাইছে গতিকে এই হিচাপে চাবলৈ গ'লে আমি দেখিছোঁ যে যিটো আমি বাহিৰৰ ক'ভিডত আক্ৰান্ত হৈ যেনেকৈ হৈছিলে মৃত্যু হৈছিলে ঠিক তেনেকুৱা ধৰণে মৃত্যু হৈছে যে অমিক্ৰণ বুলি যে খুব বেছি এটা মৃত্যু হৈছে মৃত্যুৰ হাৰ বাঢ়িছে সেইটো আমি দেখা নাই ডাটাৰ মতে আমি যিখিনি তেনেকৈ চালোঁ যে ভাৰতবৰ্ষত যিমান ইতিমধ্যে যে ভাৰতবৰ্ষৰ 1700 ৰোগী প্ৰায় 600-700 ৰোগী ইতিমধ্যে ৰিলিজ হৈ গৈছে ভাল হৈ পেলাই গতিকে মই ভাবোঁ যে অমিক্ৰণ হৈছে এটা ভেৰিয়েণ্ট যেনেকৈ ডেল্টা ভেৰিয়েণ্ট ডেল্টা প্লাছ ভেৰিয়েণ্ট ঠিক তেনেকুৱা সেইটোৱে ক'ভিডে হয় গতিকে আমি ট্ৰিটমেণ্ট টাইমটো সেই দিব লাগিব যদিও ভেৰিয়েণ্টটো হয় কিন্তু সেই ভেৰিয়েণ্টটো মৰ্টেলিটি বেছি দৰং জিলাত 100জন কোভিড পজিটিভ দৰঙৰ দলগাঁও কোব্ৰা কেম্পত 64জন কোভিড পজিটিভ ধৰা পৰিছে দলগাঁও কোব্ৰা কেম্পক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে পুনৰ জনাইছো দৰং জিলাত 100জন কোভিড পজিটিভ ধৰা পৰিছে দৰঙৰ দলগাঁও কোব্ৰা কেম্পত 64জন লোক কোভিড পজিটিভ হৈছে দলগাঁও কোব্ৰা কেম্পক ইতিমধ্যে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে দেশত কৰোনা ভয়ংকৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে এদিনতে দেশত নতুনকৈ আক্ৰান্ত হৈছে 1,17,100জন লোক এদিনতে 302জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে বৰ্তমান দেশত মুঠ 3,71,000 অধিক চিকিৎসাধীন হৈ আছে সমান্তৰালভাৱে বৃদ্ধি পাইছে অমিক্ৰণৰ সংক্ৰমণো দেশত 3,002জন লোক আক্ৰান্ত হৈছে অমিক্ৰণত ইফালে দেশত কৰোনাৰ ভয়ংকৰ সংক্ৰমণ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে এদিনতে দেশত নতুনকৈ আক্ৰান্ত হৈছে 1,17,100জন লোক এদিনতে 302জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে বৰ্তমান দেশত মুঠ 3,71,000 অধিক চিকিৎসাধীন হৈ আছে সমান্তৰালভাৱে
বৃদ্ধি পাইছে অমিক্ৰণৰ সংক্ৰমণো দেশত ৩০০০ লোক আক্ৰান্ত হৈছে অমিক্ৰণত হেপাহৰ ভোগালী বিহুক লৈ ৰাজ্যজুৰি উৎসুকতা বাঢ়ি আছে কিন্তু ভোগালীক আদৰিবলৈ মনৰ উল্লাহ থাকিলেও ভেলাঘৰ নিৰ্মাণৰ সামগ্ৰীৰ অভাৱ হৈছে উত্তৰ গুৱাহাটীত সুদূৰ দৰং বমনৰ পৰা নৰা IIT চৌহদৰ খেৰ তামোল গছৰে সাজিছে ভেলাঘৰ উত্তৰ গুৱাহাটী শিলহাকুৰ যুৱকসকলে প্ৰত্যাহ্বান নেওচি সাজি উলিয়াইছে দুমহলীয়া ভেলাঘৰটো ৮-১০জন যুৱকে বিগত ২০ দিন ধৰি সাজিছে এই ভেলাঘৰ এই সম্পৰ্কত উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্যৰ বিশেষ প্ৰতিবেদন হয় কৰোনা মহামাৰী আতংকৰ মাজেৰে এটা বৰ্ষ পাৰ হ'ল আৰু নতুন বৰ্ষ এটা আৰম্ভ হ'ল আৰু লগে লগে আহি পেলাই অসমীয়াৰ অতিকৈ আদৰৰ ভোগালী বিহু আৰু ভোগালী বিহুক লৈ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সজা হৈছে আটক ধুনীয়া ভেলাঘৰ আৰু মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ শিলহাকুত আৰু উত্তৰ গুৱাহাটীটো ইতিমধ্যে দুৰ্লভ হৈ পৰিছে ভেলাঘৰ কিয়নো ভেলাঘৰ নিৰ্মাণৰ বাবে যি যাৱতীয় সামগ্ৰী লাগে এই সামগ্ৰীসমূহ এতিয়া দুৰ্লভ হৈ পৰিছে যাৰ বাবে যিসকল ল'ৰাই ঘৰ বান্ধাত উদ্যোগ লয় তেওঁলোক এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু মই এটা দুমহলীয়া ভেলাঘৰত উঠি আছোঁ এয়া উত্তৰ গুৱাহাটী শিলহাকুৰ পৰা আৰু খুব সুন্দৰ এটা ভেলাঘৰ বনোৱা হৈছে আৰু এই ভেলাঘৰটোত উৰুকাৰ নিশা লগে ভাগে সকলোৱে এসাঁজ খাব এই পৰিকল্পনা কৰিছে কেইবাজনো ইয়াৰে যুৱকে এই ভেলাঘৰটো প্ৰায় ২৫ দিন ধৰি এইটো সাজি উলিয়াইছে ইয়াত খেৰ ব্যৱহাৰ কৰা হৈছে নৰা ব্যৱহাৰ কৰা হৈছে আৰু বাঁহ তামোল গছ ব্যৱহাৰ কৰা হৈছে কিন্তু এইসমূহ সামগ্ৰী এতিয়া ইয়াত থিতাতে পাবলৈ টান হৈছে আৰু কেইবা কিলোমিটাৰ গৈ গাড়ীয়ে এইসমূহ সামগ্ৰী ক্ৰয় কৰিছে কেৱল অসমীয়াৰ অতিকৈ আদৰৰ বিহুটো খুব ধুনীয়াকৈ উদযাপনৰ বাবে আৰু অসমীয়া সংস্কৃতি ৰক্ষাৰ বাবে এনেদৰে এইসকল লোকে উদ্যোগ লৈছে আৰু খুব সুন্দৰ এটা ভেলাঘৰ সাজি উলিয়াইছে আৰু মই পুনৰ মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ কৰিম ভেলাঘৰৰ পৰিৱেশটো এটা সুন্দৰ পৰিৱেশ আচলতে যি খেৰ দুৰ্লভ হৈ পৰিছে সেই খেৰো সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে এইসকল লোকে আৰু তেখেতসকলে খেৰ ইকৰা আৰু নৰা তামোল গছেৰে খুব সুন্দৰ এটা ভেলাঘৰ সাজিছে আমি এই বিষয়ে কথা পাতিম পোনে পোনে জানিব বিচাৰিম খুৰা অকণমান এইফালে আহিলোঁ কি ক'ব দুমহলীয়া অট্টালিকা বনাইছে কিহৰ কাৰণে বনালে দুমহলীয়াটো মানে বোলো দেখিবলৈ ভাল লাগিব আনেও চাই ভাল পাব আৰু খেৰখুৰ হ'লেতো আৰু মহলীয়াই বনালোঁ হয় তথাপিও আৰু আমি ৩-৪ কিলোমিটাৰমান গৈ পেলাই সেয়া খেৰ নৰা ওচৰতে ২-এডাল তামোল আনি পেলাই আৰু ঘৰটো বনাইছোঁ আৰু এনেকৈ ৫-৬জন ল'ৰা এতিয়াও লাগি ভাগি আছে আৰু বিহুৰ দিনাখনে আৰু আমি এসাঁজ খাম বুলি আশা কৰি আছোঁ আৰু মিলি কিমান দিন লাগিছে এইটো নাই বোলো প্ৰায় ২ মাহ হয়ে আৰু ২ মাহ হৈছে গৈ এতিয়া ৰান্ধনীশাল কোনটো হ'ব আৰু আপোনালোক বিনোদন কৰা মানে আনন্দ কৰা ৰুম মিউজিক ৰুম কোনটো হ'ব এতিয়া আমি পিছফালে এনেকৈ ৰান্ধনী ঘৰ বনাই আছোঁ আধাখিনি হৈছে তেনেকৈ হোৱা নাই আৰু সেইদিনাখনেই আৰু আমি আগফালে আহি পেলাই আৰু অকণমান নাচ গান অকণমান ফূৰ্তি কৰিম আৰু কোভিডৰ সমান্তৰালভাৱে দেশত বৃদ্ধি পাইছে অমিক্ৰণৰ সংক্ৰমণ দেশত ৩৭০০ লোক আক্ৰান্ত হৈছে অমিক্ৰণত মহাৰাষ্ট্ৰত ৮৭৬ জন দিল্লীত ৪৬৫ জন লোক আক্ৰান্ত হৈছে ৰাজস্থানত আক্ৰান্ত হৈছে ২৯১ জন লোক কেৰালাত আক্ৰান্ত হৈছে ২৬৪ জন কৰ্ণাটকত ২৬৪ গুজৰাটত ২০৪ তামিলনাডুত ১২১ তেলেংগানাত আক্ৰান্ত হৈছে ১০৭ জন মেঘালয়ত ৪ জন হাৰিয়ানাত ১১৪ জন অমিক্ৰণত আক্ৰান্ত হৈছে অসমতো ৯ জনলৈ বৃদ্ধি পাইছে অমিক্ৰণ আক্ৰান্তৰ সংখ্যা এক ব্ৰেকিং নিউজ মৰাণত হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে জীৱন্তে অগ্নিদগ্ধ হৈছে ৩টাকৈ শিশু মৰাণৰ ডুমৰ দলং বাগিচাত এই শোকাবহ ঘটনাটো সংঘটিত হৈছে ধান খেৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় খেলি থকা অৱস্থাতে অগ্নিদগ্ধ হয় শিশু ৩টা পুনৰ জনাইছো মৰাণৰ হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে জীৱন্তে অগ্নিদগ্ধ হৈছে ৩টাকৈ শিশু মৰাণৰ ডুমৰ দলং বাগিচাত এই শোকাবহ ঘটনাটো সংঘটিত হৈছে ধান খেৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু তাতে খেলি থকা অৱস্থাত অগ্নিদগ্ধ হয় শিশু ৩টা জীৱন্তে অগ্নিদগ্ধ হৈছে ৩টাকৈ শিশু মৰাণৰ ডুমৰ দলং বাগিচাত শোকাবহ ঘটনাটো সংঘটিত হৈছে ধান খেৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু ৩টা শিশু খেলি আছিল সেই ধান খেৰৰ ওচৰতে আৰু সেই তাতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ ফলত খেলি থকা অৱস্থাতে অগ্নিদগ্ধ হয় মৃত্যু হয় শিশু ৩টাৰ এক দুখৰ ঘটনা মৰাণত হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে জীৱন্তে অগ্নিদগ্ধ হৈছে ৩টাকৈ শিশু
মৰাণৰ ডুমৰ দলং বাগিচাত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো। এই বিষয়ে আমি কথা পাতিম আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ সৈতে। ঋষেশ্বৰ বৰুৱা, আপোনাৰ ওচৰলৈ আহিছোঁ আৰু অতিকে দুখৰ খবৰ। মৰাণত এই দুখৰ ঘটনা এটা সংঘটিত হৈছে, জীৱন্তে অগ্নিদগ্ধ হৈছে তিনিটাকৈ শিশু। ঘটনাটো কি আছিল? হয়, সঁচাকৈ এক কৰুণ ঘটনা সংঘটিত হৈছে মৰাণত, আৰু মৰাণ ডুমৰ দলং চাহ বাগিচাৰ বৰুৱাহুলা শাখাত অগ্নিকাণ্ড হৈছে, আৰু এই অগ্নিকাণ্ডত 3টি শিশু ইতিমধ্যে মৃত্যু হৈছে বুলি আমি খবৰ পাইছোঁ। ইয়াৰে আটাইকেইজনে কম বয়সীয়া, অৰ্থাৎ কিশোৰ বুলি ক'ব লাগিব, শিশু বুলি ক'ব লাগিব। আৰু চেপন আৰক্ষী চকীৰ অন্তৰ্গত এই এলেকাত সংঘটিত হৈছে এই ঘটনাটো। ইয়াৰ পিছতে চেপন আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কিন্তু অতি দুখৰ বিষয়, খেলি থকা অৱস্থাতে জুই সূত্ৰপাত হৈছিল, আৰু ধান খেৰত লাগি জুই সংঘটিত হৈছিল, জুই সূত্ৰপাত হৈছিল, আৰু ইয়াৰ পিছতে কৰুণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হয় শিশুকেইটি। এই ঘটনাই সঁচাকৈ অঞ্চলটোত এক শোকৰ ছাপ পেলাইছে, আৰু বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কিছু সময়তে পিছতে প্ৰকৃত কাৰণ গম পোৱা যাব আচলতে কেনেধৰণে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'বলগীয়া হ'ল। কিন্তু সন্দেহ কৰা হৈছে খেলি থাকোঁতে আকস্মিকভাৱে সেই যি খেৰ মেজি আছিল, সেই তাতে জুই সূত্ৰপাত হয়, আৰু তাৰ পিছৰ পৰা ওচৰত কোনো লোক নাছিল নেকি? মানে শিশুকেইটা খেলি থকা অৱস্থাত নিজে ওলাই আহিব পৰাকৈ নাছিল নে? ঘটনাটো কি হৈছিল? ওচৰত সেই সময়ত আন কোনো লোক নাছিল, আৰু যেতিয়া জুই ৰিহান শিকাই চানি ধৰে, তাৰপিছতে ওচৰৰ লোকে খবৰ পাই লগে লগে হোৱা দোৱা লাগে অঞ্চলটো, আৰু জুই নুমাবলৈ চেষ্টা কৰে। কিন্তু ইতিমধ্যে জুয়ে নিশেষ কৰি পেলাই। এই মুহূৰ্তত এই কথাটো ক'ব পৰা নাযায় যে কেলে ওলাই আহিব পৰা নগ'ল। কিন্তু যিহেতু সকলো শেষ হৈ গৈছে, কিন্তু অলপ পিছতে গম পোৱা যাব প্ৰকৃততে আচলতে কাহিনী। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছো ঋষেশ্বৰ বৰুৱা। পুনৰ জনাইছো মৰাণত হৃদয় বিদাৰৰ ঘটনা সংঘটিত হৈছে, জীৱন্তে অগ্নিদগ্ধ হৈছে 3টা শিশু। খেলি থকা অৱস্থাত ধান খেৰত অগ্নিকাণ্ড হোৱাৰ ফলতে মৃত্যু হয় শিশু 3টাৰ।